আজি বিহুৰ মাঘ বিহুৰ উৰুকা আৰু ৰাতিপুৱাই মাঘ এয়া কালি লগাই দিছো মা চুলিখিনি পকি গৈছে বাৰু মা 15 তাৰিখে গুৱাহাটীলৈ যাব সেইবাবে ৰাতিপুৱা কালিখিনি লগাই ললো আৰু এইকেইদিন বিহুৰ বুলি মানে অকমান ব্যস্ত হৈ থাকিম বাবে আৰু এফালে জাজুকাৰবোৰ আৰম্ভ হৈ গল এয়া দেখিছেনে এয়া গোটেই সবজি শাক-পাচলিবোৰ কাটি এটালো বাৰু এফালে আৰম্ভ কৰি দিছে জুইত এই আমাৰ দেউতাও বহি আছে আৰু এইফালে হাঁহ মই বনাই আছিলো আৰু ইফালে বনি আছে মাছ মিক্স ভাজিকন হৈ গল মাছ বনাই আছে তাৰপিছত পনীৰ কিবা কিবি বনাই আছে আৰু তাৰপিছত সকলোৱে মিলিজুলি এসাজ খাবলৈ পালে ইমান যে ভাল লাগে নহয় বিহু কেইদিন হয়নে আৰু আমাৰতো বেলেগকে ভোজ নাই বাৰু আমি 4-5 ঘৰ মিলি আমাৰ পৰিয়ালটোৱে খাওঁ গোটেইখিনি মিলিজুলি খাওঁ আৰু এফালে হেয়া গান চান বজাই মিলি সবে নিজৰ নিজৰ ভাগে আয়োজন কৰি আছে তাৰপিছত আকৌ ষ্টাৰ্টাৰত ফ্ৰেঞ্চ ফ্ৰাইজ বনাইছিলে আমাৰ বাৰ্বি মানে ফ্ৰেঞ্চ ফ্ৰাইজ খাই বাপৰে আৰু ৰাতি ভাত নাখালে ইফালে একেদিনাখনে বিহু উৰুকাৰ দিনা আমাৰ দাদাৰো বাৰ্থডে হয় হেয়াবোৰ আপোনালোকে পিছত দেখিবলৈ পাব ভিডিঅ'টো লাষ্টলৈকে চালে দেখিবলৈ পাব আৰু এয়া গোটেইবোৰ সবে নিজৰ নিজৰ ভাগে আয়োজন কৰি আছে এফালে চিকেন গ্ৰিল কৰি আছে ইয়া ফ্ৰেঞ্চ ফ্ৰাইজ বনি আছে আৰু আমাৰ বেটি মানে গান বাজিলে মানে বুলি ক'লে হৈ গ'ল আৰু সেইটো হয় বিহু দিনৰ বাৰু বিহু দিনত আৰু বিহু গানটো বাজিলে মানে ননাচাকে কেনেকৈ থাকিব তাইও পুৰা নাচিছে এফালে আমাৰ দাদা গোটেইখন বিহু জুৰিছে আৰু মোৰ হাজবেণ্ডো নাচি আছে মাজে মাজে মই পাক নাচিছোগে বাৰু আৰু সেয়া মাজতে কিন্তু বৰষুণ জাক আহি দিয়াৰ কাৰণে অকমান গণ্ডগোল হৈ গৈছিলে বৰ বেছি দিয়া নাই বাবে সব ঠিকে ঠাকে আছে বাৰু এইবোৰ সব আয়োজন দাদাই কৰিছে দেই এইখিনি এই আমি যোৱাবাৰো খাইছিলো এই আমাৰ ভতিজা ছোৱালীজনী আপোনালোকে বিয়াৰ ভিডিঅ' দেখিছিলে তাৰপিছত তাইও আহিছিলে তাই আৰু জোৱাই আছিলে তাইকো এপাক নোচোৱালে আৰু সবে মিলি তাই যাবগে তাই মানে ভাতটো নাখায় আৰু তাই নিজৰ সৰু দেউতাৰ ঘৰত খাবগে তাৰপিছত এয়া দেখিছে এয়া আমাৰ দাদাই হয় আৰু তেওঁ দাদা বুলিও ক'ব পাৰি ভিন্দ বুলিও ক'ব পাৰি পিছত কেতিয়াবা এদিন বাৰু সম্বন্ধবিলাক সকলো দেখুৱাম বাৰু বেলেগ এটা ভিডিঅ'ত আজি বেলেগ ভিডিঅ'ৰ হেৰি নকৰোঁ আৰু আজি এই বৰ্তাকে বেটিক মাতি আছে নাচিবলৈ তাই নাচিবলৈ ইমান ইচ্ছা গৈ আছে বাট মানে লাজতে যোৱা নাই আৰু লাজ কৰিবলৈও শিকিব মানে পৰা হৈ গ'ল আৰু এফালে চিকেন গ্ৰিল কৰি আছে এয়া তেওঁ পুৰা মানে বেছি আছে আৰু জুই খোৱা জল আৰু ভাগ্য ভাল মানে বতৰটো যে মানে ইমান এটা বেছি বেয়া নহয় সাংঘাতিক আগতেতো ঠাণ্ডা দিন বুলি ক'লে আৰু বহুত ঠাণ্ডা পৰে কিন্তু এতিয়া ইমান ঠাণ্ডা পৰা নাই এয়া দেখিছেনে তাই জপি আছে বাইকৰ লগ আৰু সেই বৰমাকৰ লগ খুব লগ বৰ ভাল পায় তেওঁলোকক এয়া আমাৰ দাদাই ইফালে পৰা ইফালে চব আয়োজনবোৰ চাই আছে যা যোগাৰবোৰ কৰি আছে তেনেদৰে আৰু কোনে মানে এনেকুৱা নহয় যে কোনোবা বহি আছে সবে নিজৰ নিজৰ কাম নিজে কৰি আছে মিলিজুলি যেতিয়া তেনেকৈ খাবলৈ ভাল লাগে নহয়নে সবে মিলিজুলি কৰি আছো সবে নিজৰ নিজৰ ভাগে বনাইছে কোনে কি বনাব কোনে কি খাব আৰু বছৰেকৰ মূৰত এবাৰ মানুহে এনেকৈ খোৱা হয় সকলোৰে মিলি আৰু সেয়া আৰু সকলোকে ইয়াৰ মাজতে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ ক্ষমা কৰিব মাজতে ভুল হৈ গৈছে আৰু মানে কি হৈছে মোৰ মাতটো মানে এই আজি এমাহ মানে হ'ল আৰু এমাহমান হ'বলৈ হৈছে আৰু মানে কামটো মানে নাযায় কেয়াৰো লোৱা নাই তেনেদৰে এনেকৈ আৰু এতিয়া আমাৰ কুকি মাজে মাজে বিহুগীতে যেতিয়া জুৰি থাকে আৰু সেইফালে বিহু গান আছে তাই নাচিবলৈ আৰম্ভ কৰিছে মই আকৌ তেওঁলোকক নচা দেখি ৰখিব নোৱাৰিলোঁ আৰু মোবাইলটো যেনে তেনে মানে বৌ হাতত দি তাৰপিছত মই মানে এপাক নাচিব যাওঁ বুলি ক'লোঁ আৰু তাৰপিছত সকলোৱে আমি ভাত চাত মানে আধা মানুহে ভাত খালে বাকীখিনি খাবলৈ বাকী আছে তাৰ আগতে আমি সকলোৱে এপাক নাচি লওঁ বোলো নহ'লে মানে এনেকৈ ফূৰ্তিটো আকৌ পোৱা নাযায় আৰু একেবাৰে বহাগ বিহুতহে পাম আৰু বহাগ বিহুটো সকলোৱে নিজৰ নিজৰ ঘৰলৈ যায় ক'ৰবাত ফুৰিবলৈ যায় চবৰে বেলেগ বেলেগ প্লেনিং থাকে তো সেইবাবে আৰু এই তাৰ মাজতে বৰষুণ জাক আহি গৈছিল সেই আদিজনী তিতি আছে অলপ কিন্তু ভাগ্য মানে চব ঠিকে থাকে আছে আমি এইফালে টিপালে তুলিলে আহি কিনে অকল লাষ্ট চব বনাই কমপ্লিট হৈ গ'ল বাছ মানে ভাতটোহে বাকী আছিলে সেই ভাতটো বাকী থকাৰ বাবেহে অকণমান চিন্তা লাগিছিলে বাৰু বা যি কি নহওক সকলো ঠিকে থাকে গ'ল আৰু এইফালে মই এপাক নাচিবলৈ গ'লোঁ আৰু সকলোৰে লগতে তেওঁলোকৰ লগত বেলেগ নচা মানুহ নাই আৰু এবাৰ অকণমান কমো হ'ল আমাৰ বৌহঁত নাহিলে বাৰু তেওঁলোক
মানে কিবা এটা বিজি হৈ থাকিলে তো সেইকাৰণে আহিব নোৱাৰিলে এবাৰ আমাৰ লগত আৰু যি কি নহওক সকলোকে হিয়া ভৰা মাঘৰ বিহু শুভেচ্ছা জনালোঁ আৰু এয়া হৈছে আমাৰ নেক্সট দিনা মেজি জ্বলোৱা সেইদিনাখন কিন্তু উঠোতে বৰ দেৰি হ'ল মোৰ মাটো সোনকালে উঠিলে মোৰ কিন্তু উঠোতে অলপ দেৰি হ'ল উঠি আহি ৰ'দটো ওলালে আৰু আমি মেজি জ্বলালোঁ সেৱা এটা কৰিলোঁ আৰু বেটীয়ে এয়া দেখিছেনে তাইকো গামোচাখন দি দিছোঁ আহিও তাইক একচুৱেলি তাপটো বৰ লাগিছে মুখত সেইকাৰণে তাই মা 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 চিঞৰি আছে এইফালে বৰমাকে গৈ ল'বলৈ গৈছে আৰু আপোনালোকেনো কেনেদৰে মেজি মানে মাঘ বিহু উদযাপন কৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইবিলাক চব আয়োজন দাদাৰ আৰু দাদাৰ কাৰণে আমি এইখিনি আমি আজি ফূৰ্তি কৰিবলৈ পাইছোঁ চ' সেয়াই আৰু ভিডিঅ'টো শেষলৈকে চাই থাকোঁ আৰু কিনো কৰোঁ এইফালে বিহু গান এটা গাব লাগিছিল নহয় কুকি প্ৰসাদ অকণমান জুইৰ আগত দি দিছে আৰু প্ৰসাদ আয়োজন কৰিছে মায়ে গোটেইখিনি তিয়াই ৰাখিছিলে বাৰু ধুই মেলি চব আজৰি কৰি দিছে এনে এখন টেবুল উলিয়াই দিব ক'লে আৰু তাতে সকলোবোৰ যদি লগতে বহি থাকে খাবলৈও ভাল লাগে অকণমানকৈ আৰু এইফালে ৰ'দটো ওলাইছে যোৱাকালি যিহেতু বৰষুণ দিছিলে মাটিখিনি অকণমান জেকা হৈ আছে যদিও ৰ'দটো দি দিয়াৰ কাৰণে অকণমান প্ৰসাদ লাগিছে মায়ে প্ৰসাদখিনি চব কাকলি চব আয়োজন কৰি থৈ দিছে আৰু বাকী মিঠা আলু বইল কৰি থৈছে বৌয়ে আনি দিছে আৰু লগতে প্ৰসাদ খোৱাৰ পিছতে জলপানো আয়োজন কৰিব বুলি কৈছে তাৰপিছত জলপান খাই মেলি আৰু যোৱাকালি মানে আমাৰ ৰাতি খোৱা অকণমান বাচি গ'ল সেইখিনি দুপৰীয়া আকৌ খাম বুলি কৈছে অকণমান চবে মিলি আৰু এইফালে আকৌ বিহু বুলি ককায়েক আহিলে বাৰ্বিক চাবলৈ জেঠাইক আৰু ককায়েক আহিলে আৰু আমি গোটেইকেইটা মিলি অকণমান পিছফালে বহি ইহঁতি দুটা খেলি আছে তাৰ মাজতে অকণমান কথা চথা পাতি মেলি চাহ একাপ খালোঁ গোটেইখিনিয়ে মিলি তাৰপিছত দুপৰীয়া সাঁজটো বাহঁতকো ইয়াতে খাই যাবলৈ